নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দশম শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 50টা অতি চমু প্ৰশ্ন উত্তৰ সম্পূৰ্ণ কিতাপখনৰ পৰা বিচাৰি উলিয়াইছোঁ। আশা কৰোঁ এই 50টা অতি চমু প্ৰশ্নৰ পৰা তোমালোকে নিশ্চয় পৰীক্ষাত বহুতখিনি কমন পাবা। তেন্তে আহক আমি আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল পোৰা চূণ বা কেলছিয়াম অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? ৰাসায়নিক বিক্ৰিয়াটো লিখা। এনচাৰটো চোৱা তোমালোকে কি লিখিছোঁ যে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। তো তোমালোকে মনত ৰাখিবা কেলছিয়াম অক্সাইড মানে পোৰা চূণ, ঠিক আছে। আৰু পোৰা চূণ যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয়? এই বিক্ৰিয়াটোত আমাৰ শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়, ঠিক আছে। তো তোমালোকে ইয়াত পৰীক্ষাৰ কাৰণে মনত ৰাখিব পাৰা পোৰা চূণৰ ৰাসায়নিক সংকেত কি? কেলছিয়াম হাইড্ৰক্সাইড, ঠিক আছে, CaO। আৰু শিথিলিত চূণ ইয়াৰ সংকেত কি বা ইয়াক ইংলিছত স্লেক্ট লাইম বুলি কয়, ঠিক আছে। ইয়াৰ সংকেত হ'ল কি? CaOH2, ঠিক আছে। আৰু এই বিক্ৰিয়াটো কি? এই বিক্ৰিয়াটো হ'ল এটা আমাৰ কি? তাপবৰ্জী বিক্ৰিয়া। পৰীক্ষাত কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে শিথিলিত চূণ উৎপন্ন কৰে, বিক্ৰিয়াটো তাপবৰ্জী নে তাপগ্ৰাহী? তো আমাৰ এনচাৰ হ'ব কি? বিক্ৰিয়াটো তাপবৰ্জী বিক্ৰিয়া, কাৰণ এই বিক্ৰিয়াটোত কি উৎপন্ন হয়? আমাৰ এই বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়। দ্বিতীয় কুৱেশ্যনটো হ'ল আমাৰ কি? যে মাৰ্বলৰ ৰাসায়নিক সংকেত কি? মাৰ্বলৰ ৰাসায়নিক সংকেত কি? CaCO3। ইয়াক আমি কেলছিয়াম কাৰ্বনেট বুলিও কওঁ, ঠিক আছে। কেলছিয়াম কাৰ্বনেটটোকে আমি কি বুলি কওঁ? মাৰ্বল বুলি কওঁ। আৰু ইয়াৰ ৰাসায়নিক সংকেত হ'ল CaCO3। তৃতীয় কুৱেশ্যনটো হ'ল আমাৰ যে বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। যে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কাৰণ বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ বিয়োজিত হৈ দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। সেইবাবে আমি কি বুলি কওঁ? যে বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4, যে যৌগ CaOCl2ৰ সাধাৰণ নামটো লিখা। তো যৌগ CaOCl2ৰ যৌগটোক আমি কি বুলি কওঁ? ইয়াৰ সাধাৰণ নামটো হ'ল আমাৰ কি? ব্লিচিং পাউডাৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। নেক্সট কুৱেশ্যন নম্বৰ 5, প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা। এইটো চোৱা, প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত পৰীক্ষাত আহিব পাৰে কেলছিয়াম ছালফেট, তাৰ লগতে হাফ পানীৰ অণু যদি থাকে তেনেহ'লে তাক আমি কি বুলি কওঁ? প্লাষ্টাৰ অফ পেৰিছ বুলি কওঁ। আৰু প্লাষ্টাৰ অফ পেৰিছ যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন কৰে? জিপছাম উৎপন্ন কৰে। জিপছামৰ ৰাসায়নিক সংকেত কি? কেলছিয়াম ছালফেটৰ লগত দুটা পানীৰ অণু থাকিলে তাক আমি কি বুলি কওঁ? জিপছাম বুলি কওঁ। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6, ঘ্ৰাণেন্দ্ৰিক সূচক কি? উদাহৰণ দিয়া। চোৱাত ইয়াত লিখি দিছোঁ মই ডেফিনিশ্যনটো, যে যিবোৰ পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে তাক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে। যেনে ভেনিলা, লং তেল আদি কি? ঘ্ৰাণেন্দ্ৰিক সূচকৰ উদাহৰণ। তাৰপিছত কুৱেশ্যন নম্বৰ 7 কৈছে যে ক্ষয়ীভৱন ৰোধ কৰা দুটা উপায় লিখা। তো ক্ষয়ীভৱন বা মামৰ ধাৰা ৰোধ কৰিবলৈ আমি ৰং দিয়া, তেল সনা বা গ্ৰীজ সনা, দস্তালেপন আদি পদ্ধতি প্ৰয়োগ কৰিব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8, যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, মনত ৰাখিবা তোমালোকে, যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 কৈছে যে সংকৰ ধাতু কি? দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতু সমসত্ব মিশ্ৰণক কি বুলি কোৱা হয়? সংকৰ ধাতু বুলি কোৱা হয়। নেক্সট হ'ল আমাৰ কুৱেশ্যন নম্বৰ 10, যে জাৰক দ্ৰব্য কি? যিবোৰ পদাৰ্থ আন পদাৰ্থক অক্সিজেন দিব পাৰে তেনে পদাৰ্থক কি বুলি কোৱা হয়? জাৰক দ্ৰব্য বুলি কোৱা হয়। তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 11, সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? সম্ভ্ৰান্ত গেছ কোনবোৰ? যিবোৰ আমাৰ 18 বৰ্গৰ মৌল আছে, হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, এইবোৰক আমি কি বুলি কওঁ? সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় গেছ বুলি কওঁ, ঠিক আছে। ইহঁতক এটা সুকীয়া বৰ্গত ৰখাৰ কাৰণ হ'ল যে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত ৰখা হৈছে কাৰণ ইহঁতে অন্যান্য মৌলতকৈ পৃথক ৰাসায়নিক বিক্ৰিয়াত সহজে অংশগ্ৰহণ নকৰে বা ইহঁতে ৰাসায়নিক বিক্ৰিয়া সংঘটিত নকৰে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12, যে দুটা ধাতুগল্পৰ উদাহৰণ দিয়া। দুটা ধাতুগল্পৰ উদাহৰণ কি দিছে ইয়াতে? বৰণ আৰু চিলিকন। তোমালোকে মনত ৰাখিব পাৰা জাৰ্মেনিয়ামো আমাৰ কি হয়? ধাতুগল্প হয়। তাৰপিছত কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাত কেইটা বৰ্গ আৰু কেইটা পৰ্যায় আছে? কুৱেশ্যন নম্বৰ 13 এইটো, যে আধুনিক পৰ্যায়বৃত্ত তালিকাত 18টা বৰ্গ আৰু 7টা কি আছে? আমাৰ পৰ্যায় আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 14, যে মেণ্ডেলিভৰ আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো লিখা। যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়, ইয়াকে আধুনিক পৰ্যায়বৃত্ত সূত্ৰ বুলি কোৱা হয়। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 15, যে পাচনত লালটিৰ ভূমিকা কি? লালটি কি কৰে? যে লালটিত থকা উৎসেচক লালটি এমাইলেজ
মুখগহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত কৰে। লালটিত কি এনজাইম থাকে আমাৰ? লালটিত থাকে আমাৰ লালটি এমাইলেজ। ঠিক আছে, এনজাইম বা উৎসেচক একে বস্তু। ঠিক আছে, লালটিত থকা উৎসেচক হ'ল আমাৰ কি? লালটি এমাইলেজ। আৰু ই কি কৰে? আমি যেতিয়া কোনো খোৱা খাদ্য খাওঁ তেতিয়া মুখগহ্বৰত থকা খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ ৰূপান্তৰিত কৰে। এইটো হ'ল আমাৰ কি? লালটিৰ মুখ্য কাম। তাৰপিছত কুৱেশ্যন নম্বৰ 16 যে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি? ঠিক আছে, পাকস্থলীত থকা এচিডে কি কৰে? পেপচিনজেনক পেপচিন নামৰ প্ৰ'টিন বিশ্লেষিত উৎসেচকলৈ ৰূপান্তৰ কৰে আৰু লগতে খাদ্যৰ সৈতে পাকস্থলীত প্ৰৱেশ কৰা হানিকাৰক বীজাণুসমূহ ধ্বংস কৰে। তাৰপিছত আমাৰ নেক্সট হ'ল কুৱেশ্যন নম্বৰ 17 যে উদ্ভিদ দেহত জাইলেম আৰু ফ্ল'ৱেমৰ কাম কি? উদ্ভিদ দেহত জাইলেমে পানী পৰিবহণ কৰে আৰু আনহাতে ফ্ল'ৱেম কলাই আমাৰ কি কৰে? খাদ্য পৰিবহণ কৰে। নেক্সট কৈছে কুৱেশ্যন নম্বৰ 18 ইমালচিফিকেশ্যন কি? যে পিত্ত লৱণৰ উপস্থিতিত চৰ্বি অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয়, ইয়াকে কি বুলি কোৱা হয়? ইমালচিফিকেশ্যন বুলি কোৱা হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মনত ৰাখিবা তোমালোকে। তাৰপিছত কৈছে আমাৰ কুৱেশ্যন নম্বৰ 19 যে চাইনেপছ কাক বোলে? এনচাৰটো চোৱা তোমালোকে যে দুটা নিউৰনৰ মাজৰ ভাগটোক চাইনেপছ বোলা হয়। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 20 যে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া। তো উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ হ'ল আমাৰ কি? অক্সিন। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 21 যে মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে? এইটো এনচাৰ হ'ব কি? যে পশ্চাৎ মস্তিষ্কত অৱস্থিত চেৰিবেলাম নামৰ অংশই দেহ লৰচৰ কৰাত বা সমতা ৰক্ষা কৰাত অংশ লয় বা সহায় কৰে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 22 যে প্ৰতিপধনু কি? ঠিক আছে, যে প্ৰতিক্ৰিয়া এটাত স্নায়ু আৱেগ সঁহাৰি যি পথেৰে ক্ৰিয়াশীল হয় তাক প্ৰতিপধনু বুলি কোৱা হয়। ই স্নায়ুৰজ্জুত গঠিত হয়। তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 23 জিন কি? জিন হ'ল ডিএনএৰ এটা খণ্ড বা ক্ষুদ্ৰ অংশ যিয়ে প্ৰ'টিন সংশ্লেষণৰ বাবে তথ্য যোগান ধৰে। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 24 যে মেণ্ডেলিভৰ দ্বিসংকৰণৰ অনুপাত উল্লেখ কৰা। মেণ্ডেলিভৰ দ্বিসংকৰণৰ অনুপাত কিমান? 9:3:3:1। তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 25 যে সমহস্ত অংগ কি? উদাহৰণ দিয়া। চোৱা ডেফিনিশ্যনটো দিছোঁ মই যে উৎপত্তি আৰু মৌলিক গঠনৰ ক্ষেত্ৰত প্ৰায় একে যদিও পাৰিপাৰ্শ্বিক অভিযোজনৰ প্ৰভাৱত কাৰ্যৰ ক্ষেত্ৰত বেলেগ হৈ পৰা অংগবোৰক সমহস্ত অংগ বোলে, যেনেকি চৰাই ডেউকা আৰু মানুহৰ হাত। তোমালোকে মনত ৰাখিবা সমহস্ত অংগ কি? যে যিবোৰ অংগৰ উৎপত্তি স্থান একে কিন্তু পৰিৱেশত অভিযোজনৰ ক্ষেত্ৰত বা পৰিৱেশৰ প্ৰভাৱত সিহঁতৰ কৰ্মক্ষেত্ৰ বেলেগ বেলেগ ধৰণে ঢাল খায়, সেই অংগবোৰক আমি কি বুলি কওঁ? সমহস্ত অংগ বুলি কওঁ। এইটো উদাহৰণ মনত ৰাখিবা তোমালোকে, চৰাই ডেউকা আৰু মানুহৰ হাতকে সমহস্ত অংগৰ উদাহৰণ। নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 26 যে অৱতল দাপনৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া। এনচাৰটো চোৱা যে অৱতল দাপনৰ যি বিন্দুত অসীমৰ পৰা মুখ্য অক্ষ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মিয়ে প্ৰতিফলনৰ পিছত ঠিক আছে অভিসাৰী হয় বা প্ৰকৃততে কটাকটি কৰে, সেই বিন্দুটোক অৱতল দাপনৰ মুখ্য ফ'কাছ বোলে। তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 27 যে এখন দাপনৰ নাম কোৱা যিয়ে কি থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। অৱতল দাপনে কি কৰে? আমাৰ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28 যে হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি? এনচাৰটো দিছোঁ তোমালোকে চোৱা যে হীৰাৰ প্ৰতিসৰণাংক 2.42 ইয়াৰ অৰ্থ এই যে হীৰাত পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতিৰ 1/2.42 গুণ। নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 29 যে সমতল দাপনে +1 বিৱৰ্তন দিয়ে, ইয়াৰ অৰ্থ কি? প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ সমান, তদুপৰি বিবৰ্ধনৰ ধনাত্মক মানে সূচায় যে প্ৰতিবিম্বটো অসৎ আৰু থিয়। +1 বিবৰ্ধনৰ অৰ্থ কি বুজায়? যে প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ সদায় কি হ'ব? সমান হ'ব। তাৰোপৰি যিহেতু বিবৰ্ধনটো ইয়াত প্লাছ আছে, গতিকে ইয়াক সূচাব যে প্ৰতিবিম্বটো কি? অসৎ আৰু থিয়। নেক্সট কুৱেশ্যনটো হ'ল 30 যে চকুৰ উপযোজন ক্ষমতা কি? যে বেলেগ বেলেগ দূৰত্বত থকা লক্ষ্যবস্তু অনুযায়ী চকুৰ লেন্সে তাৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল'ব পৰা সামৰ্থ্যকে কি বুলি কোৱা হয়? চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 31 যে স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি? তো সুস্থ চকুৰ ক্ষেত্ৰত দূৰবিন্দু সদায় কি হয়? অসীমত হয়। আনহাতে সুস্থ চকুৰ বাবে নিকটবিন্দু চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বত অৱস্থিত থাকে। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 32 যে মানুহৰ চকুৰ প্ৰতিবিম্ব চকুৰ কোন অংশত গঠিত হয়? তো মানুহৰ চকুৰ প্ৰতিবিম্ব মানুহৰ চকুৰ ৰেটিনাত গঠিত হয় বা ইয়াক আমি কি বুলি কওঁ? অক্ষিপট বুলিও কওঁ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33 যে পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।
পৰিবাহীত বিভৱভেদ বৰ্তাই থকা সঁজুলিবিধ হ'ল কি আমাৰ বেটাৰী। তাৰপিছত কুৱেশ্যন নম্বৰ 34 কৈছে কি যে প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া বা 1 এম্পিয়াৰ কাক বোলে লিখিব দিছে। যে এডাল পৰিবাহীৰ কোনো অংশৰে 1 ছেকেণ্ডত 1 কুলম আধান প্ৰবাহিত হ'লে পৰিবাহীডালৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 35 যে 6 ভল্টৰ বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয়। আমি জানো যে বিভৱভেদ V = কি W/Q, তেনেহ'লে W = কি হ'ব V × Q। ইয়াতে বিভৱভেদ কিমান দিছে আমাৰ 6 ভল্ট আৰু আধান কিমান দিছে 1 কুলম, গতিকে আমাৰ W কিমান হ'ব 6 জুল হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 যে ফ্লেমিঙৰ বাঁওহতীয়া নিয়মটো লিখা। যে বাঁওহাতৰ তৰ্জনী মধ্যমা আৰু বুঢ়া আঙুলি পৰস্পৰ লম্ব দিশত মেলি দিলে যদি তৰ্জনী আঙুলি চুম্বক ক্ষেত্ৰৰ দিশত থাকে আৰু মধ্যমা আঙুলি বিদ্যুৎ প্ৰবাহৰ দিশত থাকে, তেন্তে বুঢ়া আঙুলিটোৱে পৰিবাহীৰ গতিৰ দিশ বা তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব। এইটোৱে কি আমাৰ ফ্লেমিঙৰ বাঁওহতীয়া নীতি। তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 37 যে বৈদ্যুতিক মটৰৰ মূল নীতিটো কি। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। চোৱা এনচাৰটো দিছোঁ যে বৈদ্যুতিক মটৰৰ মূল নীতি হ'ল চুম্বক ক্ষেত্ৰ এখনত বিদ্যুৎ প্ৰবাহী কুণ্ডলী বা পৰিবাহী এটা স্থাপন কৰিলে ইয়াৰ ওপৰত এটা বলে ক্ৰিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে। ইয়াৰ বলৰ দিশ ফ্লেমিঙৰ বাঁওহতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 38 যে বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আহিব পাৰে পৰীক্ষাত। এনচাৰটো দিছোঁ, তোমালোকে চোৱা যে বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে, যিয়ে ব্ৰাছ আৰু বাহুকেইটাৰ প্ৰতি আধা পাক ঘূৰ্ণনত প্ৰবাহৰ দিশক বিপৰীতমুখী কৰে, যাৰ ফলত কুণ্ডলীটো একে দিশত অবিৰতভাৱে ঘূৰি থাকে। তাৰপিছত কুৱেশ্যন নম্বৰ 39 যে এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতিটো লিখা। বৈদ্যুতিক জেনেৰেটৰ এটা বিদ্যুৎ চুম্বকীয় আৱেশ নীতিৰ আধাৰত নিৰ্মিত। এইটোৱে কি আমাৰ এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 40 যে ভাল ইন্ধন কি। যে যিবোৰ ইন্ধনৰ কেলৰিমান অধিক, যাৰ পৰা প্ৰদূষণ কম হয়, যিবোৰ সহজে উপলব্ধ, তাক আমি কি বুলি কওঁ ভাল ইন্ধন বুলি কওঁ। তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 41 যে তাপীয় শক্তি কি। যে তাপীয় শক্তি হ'ল ভূগৰ্ভত নিহিত হৈ থকা তাপ শক্তি। তাৰপিছত কুৱেশ্যন নম্বৰ 42 আমাক দিছে যে পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি। মৃত উদ্ভিদ আৰু প্ৰাণী তথা বৰ্জিত পদাৰ্থসমূহৰ পচন আৰু বিয়োজনৰ সহায় কৰি পৰিৱেশক নিকা কৰি ৰাখে। আৰু দ্বিতীয়তে কি কৰে, আমাৰ বিয়োজকে মাটিৰ প্ৰাকৃতিক উৰ্বৰতা পুনৰাই ঘূৰাই আনে। তাৰপিছত কুৱেশ্যন নম্বৰ 43 কৈছে যে খাদ্য শৃংখল কি, উদাহৰণ দিয়া। জীৱসমূহৰ যিটো শৃংখলৰ মাজেদি এটা পৌষ্টিক স্তৰৰ পৰা অন্য এটা পৌষ্টিক স্তৰলৈ ক্ৰমশ শক্তি প্ৰবাহ বা স্থানান্তৰ হয়, সেই শৃংখলটোকে খাদ্য শৃংখল বুলি কোৱা হয়। যেনে কি আমাৰ উদ্ভিদ এটা পৌষ্টিক স্তৰ, উদ্ভিদক কোনে খায়, আমাৰ হৰিণে খায়। আকৌ হৰিণ এটা পৌষ্টিক স্তৰ, ইয়াক কোনে খায়, আমাৰ বাঘে খায়। তো এইটো এটা কি খাদ্য শৃংখলৰ উদাহৰণ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 44 যে জীৱ অনিম্নীকৰণ পদাৰ্থ কি, উদাহৰণ দিয়া। যিবোৰ পদাৰ্থক জৈৱিক প্ৰক্ৰিয়াৰে সৰল পদাৰ্থলৈ পৰিৱৰ্তন কৰিব নোৱাৰি, তাক জীৱ অনিম্নীকৰণ পদাৰ্থ বোলে। যেনে কি চামৰাৰ বেগ, প্লাষ্টিকৰ বটল আদি। সহজ কথা এইটো যে যিবোৰ পদাৰ্থ সহজে গেলি পচি নাযায়, যেনে কি আমাৰ প্লাষ্টিক বছৰ বছৰ ধৰি যেনেকৈ থাকে তেনেকৈ থাকে, এই পদাৰ্থবোৰক আমি কি বুলি কওঁ জীৱ অনিম্নীকৰণ পদাৰ্থ বুলি কওঁ। তাৰপিছত কুৱেশ্যন নম্বৰ 45 কৈছে যে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত থকা আৰ কেইটা কি কি। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত থকা আৰ কেইটা হ'ল আমাৰ কি, এটা হ'ল হ্ৰাস কৰা, ইয়াক ৰিডিউচ বুলি কওঁ, আৰু এটা হ'ল আমাৰ কি পুনৰ ব্যৱহাৰ, ইয়াক ৰিইউজ বুলি কোৱা হয়। তৃতীয় আৰটো হ'ল আমাৰ কি পুনৰাৱৰ্তন, ইয়াক আমি কি ৰিচাইকেল বুলি কওঁ। ঠিক আছে, গতিকে একচুৱেলি কি হয়, পৰিৱেশ এটা ভালদৰে ৰক্ষণাবেক্ষণ দিবলৈ বা পৰিৱেশ এটা সংৰক্ষণ কৰিবলৈ আমি বেয়া বস্তুৰ ব্যৱহাৰটো কমাব লাগে, যেনে প্লাষ্টিকৰ ব্যৱহাৰটো কমাব লাগে। আৰু তাৰপিছত যিবোৰ বস্তু সহজে গেলি পচি নাযায়, অনিম্নীকৰণ পদাৰ্থ, সেই পদাৰ্থবোৰ আমি পেলাই দিব নালাগে, সেইবোৰ বাৰে বাৰে বা পুনৰ ব্যৱহাৰ কৰাটো উচিত। ঠিক আছে, তাৰপিছত পুনৰাৱৰ্তন মানে কি, যে যিবোৰ আমাৰ জীৱ অনিম্নীকৰণ পদাৰ্থ আছে, সেইবোৰ পৰিৱেশত দলিয়াই নিদি সেইবোৰক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাকে আমি কি বুলি কওঁ, পুনৰাৱৰ্তন বুলি কওঁ। ঠিক আছে, গতিকে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত থকা আৰ তিনিটা হ'ল কি কি আমাৰ ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকেল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 46 যে জীৱাশ্ম ইন্ধন কি, দুটা উদাহৰণ দিয়া। বহু বছৰ আগতে ভূপৃষ্ঠৰ তলত পোত খাই যোৱা উদ্ভিদ আৰু প্ৰাণীৰ মৃত অংশৰ পৰা উৎপন্ন হোৱা ইন্ধনক জীৱাশ্ম ইন্ধন বোলে, যেনে কয়লা আৰু পেট্ৰলিয়াম। পৰীক্ষাত আহিব পাৰে দুটা জীৱাশ্ম ইন্ধনৰ উদাহৰণ দিয়া। কি কি উদাহৰণ, কয়লা আৰু পেট্ৰলিয়াম। তাৰপিছত কুৱেশ্যন নম্বৰ 47 কৈছে যে বহনক্ষম উন্নয়ন কি। চোৱা ডেফিনিশ্যনটো দিছোঁ যে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ সামৰ্থ্যৰ সৈতে আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ উদ্দেশ্য আগত ৰাখি বিকাশ সাধন কৰাকে বহনক্ষম উন্নয়ন বোলা হয়।
নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 48 যে 1985 চনত আৰম্ভ হোৱা গংগা কাৰ্যকৰী আঁচনি গ্ৰহণৰ উদ্দেশ্য কি আছিল? গংগা নদীত বাঢ়ি অহা প্ৰদূষণ ৰোধ কৰাৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 49 যে লেন্সৰ সূত্ৰটো লিখা। লেন্সৰ সূত্ৰ কি যে 1/v মাইনাছ 1/u = 1/f। ইয়াত v হ'ল প্ৰতিবিম্বৰ দূৰত্ব, ইয়াত u হ'ল লক্ষ্যবস্তুৰ দূৰত্ব আৰু f হ'ল আমাৰ কি ফ'কাছ দৈৰ্ঘ্য। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 50 এইটোৱে লাষ্ট কুৱেশ্যন যে ওমৰ সূত্ৰটো লিখা। চোৱাত ডেফিনিশ্যনটো দিছোঁ মই যে স্থিৰ উষ্ণতাত পৰিৱেশী এডালৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহ পৰিৱেশী দুয়োমূৰত প্ৰয়োগ কৰা বিভৱভেদৰ প্ৰত্যক্ষভাৱে সমানুপাতিক। অৰ্থাৎ বিভৱভেদ আমাৰ কাৰ সমানুপাতিক? প্ৰবাহৰ সমানুপাতিক। ইয়াকে আমি কি বুলি কওঁ? ওমৰ সূত্ৰ বুলি কওঁ। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে বেল আইকনটো বা ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। থেংক ইউ সকলোকে।